শ্ৰীমন্ত শংকৰদেৱ সংঘ 1930 চনত নগাঁৱৰ পলাশনিতে প্ৰতিষ্ঠা হৈছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ সাহিত্য সংস্কৃতি সংৰক্ষণ প্ৰচাৰ প্ৰসাৰৰ লগতে বৰ্তমান সময়ত সংঘই আৰ্থ সামাজিক শৈক্ষিক আদি সকলো ক্ষেত্ৰতে কাম কৰি আছে। নাহি ভকতিত জাতি অজাতি বিচাৰত নীতিৰে এক বৈষম্যহীন সমাজ গঠনৰ বাবে কাম কৰি আছে। বৰ্তমান সংঘৰ কিশোৰী যুৱক যুৱতী বৃদ্ধ বনিতাসকলক লৈ গঠিত শাখা সেৱা বাহিনী। এই সেৱা বাহিনীৰ সেৱকসকলে শৃংখলাবদ্ধ নিয়মানুৱৰ্তিতা পৰোপকাৰ বিনম্ৰতা সহিষ্ণু আদি সৎগুণসমূহ আয়ত্ত কৰিবলৈ সংঘই প্ৰেৰণা দি আছে। বৰ্তমান 94 সংখ্যক বাৰ্ষিক অধিৱেশনখন যোৰহাট জিলাৰ মহবন্ধা এৰালতলী পথাৰত অনুষ্ঠিত হৈছে। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা অগণন ধৰ্মপ্ৰাণ বাপ-বান্ধৱাহী লগতে আই মাতৃ যুৱক যুৱতীসকলৰো আগমন আৰু মহামিলনৰ পুণ্যতীৰ্থ পৰিণত কৰিছে। গুৰুজনাৰ আধ্যাত্মিক নৈতিক সামাজিক আৰু সাংস্কৃতিক তত্ত্ব আৰু আদৰ্শসমূহ এই পুণ্যতীৰ্থই যে ভকতৰ মাধ্যমেৰে মূৰ্তিমস্ত হৈ উঠিছে, ৰাম কৃষ্ণ নাম কীৰ্তনৰ ধ্বনিৰে আকাশ বতাহ নিনাদিত কৰি তুলিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে উপাসনাৰ সহজ সৰল পথ প্ৰদৰ্শন কৰি এক শৰণ হৰিনাম ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল। কীৰ্তন দশম বৰগীত ভতিমা ভাওনাৰ সৃষ্টি কৰিছিল। এক শৰণ ধৰ্মৰ মূল বৈশিষ্ট্য হ'ল এই ধৰ্মৰ উপাস্য দেৱতা কৃষ্ণ। ইয়াত দেৱ দেৱীৰ পূজা পাতলৰ স্থান নাই। এই ধৰ্মত জাতিভেদ উচ্চ নীচ ভেদাভেদ নাই। এই ধৰ্মত সকলোৰে প্ৰতি সমমৰ্যাদা প্ৰদান কৰা হৈছে। গুৰু দেৱ নাম ভকত এই চাৰি বস্তু এই ধৰ্মৰ প্ৰধান উপাদান। বৰ্তমান প্ৰায় 54খন জিলাৰে গঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘ কেৱল অসমৰেই বা ভাৰতবৰ্ষৰেই নহয়, সমগ্ৰ মানৱ জাতিৰ ধৰ্মীয় সামাজিক শৈক্ষিক অৰ্থনৈতিক আদি সকলো দিশতে উৎকৰ্ষ সাধনৰ উদ্দেশ্যে গঠিত এক প্ৰাণ অনুষ্ঠান। প্ৰাথমিক আঞ্চলিক জিলা আৰু মূল এই চাৰিটা পৰ্যায়েৰেই শ্ৰীমন্ত শংকৰদেৱ গঠিত। নিৰক্ষৰ গঞা ৰাইজৰ পৰা বিদ্বান পণ্ডিত লোকলৈকে সামৰি লোৱা একমাত্ৰ অনুষ্ঠানটি হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ। জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ জয়।